ভূপেন হাজৰিকা নামটোতে সোমাই আছে মায়া। এই নামটোৱে আকৰ্ষণ কৰে কোটি কোটি মানুহক। কাৰোবাৰ বাবে তেওঁ ভূপেন, কাৰোবাৰ বাবে দাদা, কাৰোবাৰ বাবে মামা, কাৰোবাৰ বাবে ককা। যি বুলিয়ে নামাতক ভূপেন হাজৰিকা সদায় ভূপেন হাজৰিকাই। অসমৰ আৱেগ, গৌৰৱ ভূপেনদাৰ কিছু আলোকচিত্ৰ সোমবাৰে ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰা হয় ৰাজ্যিক কলাবিথীকাত। আলোকচিত্ৰশিল্পী সমীৰ চৌধুৰীয়ে আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনীখন মুকলি কৰে বিখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱাদেৱে। ভূপেনদাৰ বহু স্মৰণীয় মুহূৰ্তক জীৱন্ত ৰূপত তুলি ধৰা শিল্পী সমীৰ চৌধুৰীয়ে 1974 চনৰ পৰা ভূপেনদাৰ ওপৰত জীৱনীমূলক আলোকচিত্ৰ তুলিবলৈ আৰম্ভ কৰে। অসমত বোধহয় জীৱনীমূলক আলোকচিত্ৰ তোলা প্ৰথম শিল্পী সমীৰ চৌধুৰী। ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা সমীৰ চৌধুৰীয়ে 1974 চনৰ পৰা ভূপেনদাৰ মৃত্যুলৈকে যিমানবোৰ ছবি তুলিলে তাৰে কিছু ছবি ৰাইজৰ আগত দাঙি ধৰি ভূপেনদাৰ গণমুখী ৰূপটো ৰাইজৰ আগত তুলি ধৰিছে। প্ৰদৰ্শনীখনত সংগীত শিল্পী কিশোৰগিৰিয়ে ভূপেনদাৰ অমৰ সৃষ্টি মোৰ গান হওক, বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান আৰু মানুহে মানুহৰ বাবে গান দুটা পৰিৱেশন কৰে। 1 ডিচেম্বৰলৈকে ৰাজ্যিক কলাবিথীকাত দৰ্শকে প্ৰদৰ্শনীখন উপভোগ কৰিব পাৰিব। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।